আজি গৰম কেনেকুৱা পাইছে? আজি গৰম মানে পুৰা ফাটাফাটি দিছে আৰু এই গৰমতো অকণমান আন্ধা আন্ধা হৈছে ভিডিঅ'টো। আৰু এই গৰমতো মানে আজি কি কৰিম, বহুতকেইদিন অকণমান মানুহৰ লগত অকণমান সময় দিলোঁ ৰাইজৰ হৈ। আৰু বহুত দিন খানা চানা বনোৱা ভিডিঅ' আপোনালোকক দিয়াই নাই নহয়। সেইকাৰণে আজি বোলো মাংস অকণমানকৈ আনিছোঁ আৰু মাংস অকণমানকৈ বনাওঁ, ভিডিঅ' এটাও বনাওঁ, আপোনালোকেও চাব। এই অকণমান ছাগলী মাংস আনিলোঁ আমাৰ এই DCB ৰোডৰ পৰা, আমাৰ যোৰহাটৰ। আমাৰ 2-3টা জোখৰ কাৰণে হৈ যাব, গৰমত বেছি খাব নোৱাৰি আৰু এইফালে মছলা চছলা ৰেডি কৰি ল'লোঁ। এইটো জিৰা ধনিয়া, নহৰু লৈছোঁ, লং দালচেনি অকণমান, লগতে কাশ্মীৰী আদা নহৰু পেষ্ট আৰু গোটা জিৰা। আৰু এইফালে আলু চালু পিঁয়াজ চিয়াজ আছে, এইখিনি কাটিব ল'ব লাগিব। পিঁয়াজ অকণমান গোটেও কাটি ল'ব লাগিব আৰু অলপ মিক্সিটো দিব লাগিব। আদা আনিবলৈ পাহৰিলোঁ, সেইকাৰণে পেকেটটো মই আমি খাই ভাল নাপাওঁ। এই পেকেটটো ইমান মানে পিয়ৰ নহয়, এইটো অৰিজিনেলটো হ'লে ভাল। তাকে এতিয়া প্ৰথম এইফালে কেৰাহীতে বনাব লাগিব। কেৰাহীখন ইয়াতে মছলা চছলাও পৰিয়ে আছে, মছলা মানে ভাজিছিলোঁ এতিয়া জিৰা চিৰা। ইয়াতে তেল চেল দি দিম, এইখন আকৌ ধুবলৈ নালাগে, মছলা ভজাহে। এতিয়া গেছ চেছ জ্বলাই তেলটো দি লওঁ। তেলটো গৰম হ'ব লাগিবতো, অলপমান তেল দি লওঁ মাংস জোখৰে, বৰ বেছি নিদিওঁ, এইকণেই হৈ যাব। মাংসত প্ৰায় মানে এনেকৈ গোটা মছলা দিলে খাবলৈ ভাল হয়। এনেকৈ দালচেনি ল'লে অকণমান 3-4টামান আপোনাৰ লং ল'লে, ইলাচি ল'লে, আৰু এইফালে এনেকৈ লং ল'লে, আৰু জালুকো 4-5টামান দিব পাৰে। আৰু এইফালে গোটা জিৰা আছে, আৰু জালুকটো দি দিব পাৰি। খালি গৰম যি মাৰিছে মানে জালুকটো খাবলৈ অকণমান দিগদাৰ হয়। পিঁয়াজ অলপ মিহি মিহিকৈ কাটি ল'লোঁ, আৰু এইফালে নহৰু আৰু পিঁয়াজটো অলপ পেষ্ট কৰি ল'লোঁ। এতিয়া তেলটো গৰম হৈছে নাই বা চেক কৰি লওঁ। তেল গৰম হৈ গ'ল। এতিয়া ইয়াতে দি দিম পিঁয়াজখিনি। পিঁয়াজখিনি অলপ ৰঙচুৱালৈকে ভাজিব লাগিব। দিওঁ নহৰু আৰু পিঁয়াজৰ, এইখিনি ভাজোঁতে অকণমান সময় লাগিবতো। এইখিনি লাগি আছে, চামুচে এৰুৱাব লাগিব, নহ'লে খাই নাহে। লং, ইলাচি, দালচেনি আৰু দিম গোটা জিৰা। ভাজি ল'ব লওঁ। মছলাটো ভাজোঁতে সদায় গেছটো কমাই ল'ব, নহ'লে আৰু মছলা চেছ। মতে হালধি 1 চামুচ। মাংস চাই হালধি দিব, মই মাংস কম কাৰণে হালধি কম দিছোঁ। আৰু এইটো স্পেচিয়েল এটা গোটা নহৰু, এইটো দি দিছোঁ। এইটো কাৰ ভাগ্যত যায় আৰু এইটো তাতে ভাজি দিছোঁ, তেতিয়াহে তেলটো সোমাব। এতিয়া দি দিছোঁ এইটো পেষ্টটো, গাৰ্লিক পেষ্ট। মাংসখিনি এতিয়া মাংসখিনি ভালকৈ লৰাই লওঁ। কাটি লোৱা 3টামান জলকীয়া আছিলে, সেইকেইটাও দি দিছোঁ ইয়াতে। কাশ্মীৰী এইফালে মাংস ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে, দেখিছে একদম পূৰা ৰঙা হৈ গৈছে। এতিয়া এইটো গোটা জিৰা আৰু ধনিয়া এইটো খুন্দি লৈছিলোঁ, ইয়াৰে অকণমান দি দিম জোখমতে। আৰু এইটো হৈছে স্পেচিয়েল মছলা, আৰু এইটোতকৈ বেলেগ মছলা হ'বই নোৱাৰে ঘৰত যিটো মছলা বনায়। এতিয়া এইখিনি ভালদৰে লৰাই দিওঁ। এতিয়া জোখমতে পানী অকণ দিম আৰু 10-15 মিনিট সিজিবৰ কাৰণে দিম। আলুকণ সিজিবলৈ সময় লাগিবতো। এইকণ দি দিছোঁ গৰম পানী, আৰু ঢাকি দিয়ক। বাছ, গৰমত পাই গৈছে আৰু দেই আজি। আমাৰ আলহী অহাই নাই, আমি খাই বৈ বহিলোৱে। বেচেৰা ছাগলী মাংস নাখায়, মই নাজানি লৈ আহিলোঁ। উপায় নাই আৰু খা, টেঙা খা, আৰু এই ৰসগোল্লা আছে, লাষ্টৰ ৰসগোল্লা এটা খাই দিবি, চব অ'কে হৈ যাব।
খাবি নে নহৰু খাবি নে নহৰু লো বেচা এই মানুহ মাৰিবি দেই অঁ মানে মোৰ লিমিটেড আছে লো বেচা বুলি কেলৈ কৈছা আগতে লো বেচা আছিলে গৰম হৈ আছে নহৰু খালে মোৰ খাই যায় অঁ নাখাবি তেল পাচলিব নাখাওঁ মিঠাই এটাহে আছে তই খাবি নে তই খালি নে নাখাওঁ না অকণমান খাই দে এই বেছি নাখাওঁ অকণমানে খাওঁ মিঠাটো ভাগিব লাগে ঠিকে আছে